প্ৰতিটো নিৰ্বাচনত প্ৰতিনিধিতে উন্নয়নৰ কথা কৈ ক্ষমতালৈ অহাৰ পাছতে পাহৰি যোৱা এটা অঞ্চলৰ কথা আজি এই প্ৰতিবেদনৰ জৰিয়তে দাঙি ধৰিবলৈ চেষ্টা কৰিছো। এয়া ডিব্ৰুগড় চহৰৰ নিচেই কাষতে লাগি থকা জকাই বৃহৎ মহমাৰী অঞ্চলৰ ৰাইজৰ বিননি। বছৰ বছৰ ধৰি এই বৃহৎ অঞ্চলৰ ৰাইজক ঠগি আহিছে চৰকাৰৰ জনপ্ৰতিনিধি তথা ডিব্ৰুগড় জিলা প্ৰশাসনে। ডিব্ৰুগড় মহানগৰৰ পৰা নাতি দূৰৈত তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমীপত অৱস্থিত এই অঞ্চলত আজিও নাই বাট পথ আৰু নাই বিদ্যুৎ সংযোগ। বহি অঞ্চলৰ লগত যোগাযোগ অব্যাহত ৰাখিবলৈ নাই কোনো উন্নত যাতায়াত ব্যৱস্থা। চেঁচা নদীৰ কাষতে অৱস্থিত এই অঞ্চলৰ ৰাইজে ভৰ বাৰিষাতে হওক বা খৰালিতে হওক চেঁচা নদী পাৰ হৈ বহি অঞ্চলৰ লগত যোগাযোগ স্থাপন কৰিব লগা হয়। লাহোৱাল সমষ্টিৰ অন্তৰ্গত এই বৃহৎ অঞ্চলৰ প্ৰায় 25খন গাঁও ৰাইজক চেঁচা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰি সেই সময়ত কংগ্ৰেছৰ বিধায়ক পৃথিৱী মাঝি, পৰৱৰ্তী সময়ত বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকাৰ কেৱল নীৰৱ ভূমিকা পালন কৰি আহিছে। ইফালে বিদ্যুৎ সংযোগ বিচ্ছিন্ন, যোগাযোগৰ মাধ্যম নথকা, বাট পথ শূন্য এই অঞ্চলৰ ৰাইজে জনপ্ৰতিনিধি জিলা প্ৰশাসনৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাবে এতিয়া ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈ অহাত স্থানীয় ৰাইজে পথ আৰু দলংখন নিৰ্মাণ কৰিবলৈ দিবলৈ আহ্বান জনায়। আমাৰ মানে দলংখন নাই, পানী বহুত অভাৱ বেছি হৈ যায়, আকৌ ল'ৰা ছোৱালীকেইটা স্কুল পঠিয়াবলৈও মানে দিগদাৰী হৈ যায়, ঘৰলৈকে পানী সোমাই যায়। আৰু যিটো আমি মানে ওচৰত স্কুলটো আছে তথাপি আমি মানে এক পাক ঘূৰি কিনে যাবলগীয়া হৈ যায়। সেইকাৰণে কিছুমান ল'ৰা ছোৱালী মানে স্কুলো যাব নোখোজে দলংটোৰ কাৰণে। আৰু বহুত মানুহে ইয়াত মৃত্যুও হৈছে। আমি মাইকী মানুহ কেতিয়াবা যদি মেডিকেলে যাবলগীয়া হয় তেতিয়াও আমি নাও বিচাৰিলে নাও নাপাওঁ, আকৌ খোজকাঢ়ি কিনে ইমান পানীত আমিতো পাৰ হ'ব নোৱাৰোঁ। তেতিয়া মতা মানুহকেইটা এইফালে জাল চাল মাৰি থাকে, তথাপি আমি ধৈৰ্য ধৰি কিনে মেখেলা দাঙি কিনে ইয়াৰ পৰা কেঁচুৱা লৈ কিনে পাৰ হৈ কিনে মেডিকেল চিকিৎসালয় আমি যাওঁ। সেইটো কাৰণে মই চৰকাৰক বিচাৰিছোঁ যে আমাৰ অতি সোনকালে মানে এই দলংখন লাগে বুলি। তেতিয়া নাৱত অহা যোৱা কৰোঁ, আকৌ কেতিয়াবা নাও ডুবি গৈছে, ইয়াত মানুহো মৰিছে। সেইকাৰণে আৰু এতিয়া যিকোনো আমি ৰাস্তা বিচাৰিব পালে মানে এইখনে ৰাস্তা আমাৰ গোটেইখিনি এইফালে ডিব্ৰুগড় যাম বুলি ক'লে মেডিকেলো ওলাই, ঠাকুৰথানো ওলাই, মানে এইটোৱে মেইন আমাৰ ৰাস্তা। তো এই ওচৰত ৰাস্তাখন এৰি পেলাই মানে আমি এক পাক ঘূৰি পিনে যাবলগীয়া হয়। 1 ঘণ্টাৰ ৰাস্তাটো মানে আমাক 3 ঘণ্টা বা 2 ঘণ্টা লাগি যায়। ৰাস্তা পদূলি বুলিবলৈ একো নাই, ইয়াত লুংলুঙীয়া এটা বাট পথ, য'ত গৰু এটা বাট, গৰুৱে য'ত খোজকাঢ়ে তেনেকুৱা ধৰণৰ পৰিৱেশ। কি বিচাৰিব আপোনালোকে? ৰাস্তাখনো লাগি আৰু দলংখন। আজি ৰাস্তাটো সঁচাকৈ আমাৰ ইমানেই বেয়া হৈ গৈছে। আজি আমাৰ 2 নং ৰাস্তাটো চব বেয়া হৈ গৈছে। আমাৰ চৰকাৰে যেতিয়া আহে, চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যে আমি ইলেকশ্যন সময়ত মানে ভোটটো দি জিকাই দিয়ক, আমি ৰাস্তা বনাই দিম, দলংটোও বনাই দিম বুলি আজি কত দিনৰ পৰা আমাক মানে কৈ আছে। কিন্তু ভুক্তভোগী আমাৰ ৰাইজে হৈ আছে। গতিকে আমি এইটো ভাবিছোঁ যে ৰাস্তাটো আমাক সোনকালে লাগে আৰু দলংটো সোনকালে লাগে। আৰু একো নাই আমাৰ, আৰু কাৰেণ্ট চাৰেণ্ট নাই, সেইটোও লাগিব। কেনেকৈ পাৰ হয় ইয়াতে মানে? আমি লুংলুঙিয়ে পাৰ হ'ম, আকৌ ঝুপিয়াই আৰু কি কৰিবি ন? খোজকাঢ়িয়ে পাৰ হ'ম আৰু যেতিয়া নাৱত থাকিলে পানী ভৰ্তি থাকিলে নাৱত পাৰ হ'ম। এইটো ৰাস্তাত ক'ত ক'ত যাব পাৰে? এইটো বকপাৰা ওলাব, টাউন ওলাব, মেডিকেল ওলাব, এইটো ৰাস্তা ঠাকুৰথান ওলাব, গোটেই ওলাব পাৰে সেই ৰাস্তা বুলি। আমাক ৰাস্তাও লাগে আৰু দলংখন লাগে। কিমান বছৰৰ পৰা এনেকুৱাকৈ পাৰ হৈ আছে? আমি বহুত বছৰ হ'ল, এতিয়া বুঢ়ী হৈ গ'লোঁ। আমি বুঢ়ী হৈ গ'লোঁ, কিমান আপত্তি কৰি আছোঁ আমি বাটটোৰ কাৰণে, মানে হোৱা নাই। এতিয়া মোদী চৰকাৰ আহিলে সেও এনেকুৱাই কৰিছে। আমাক বাটটো লাগে আৰু দলংটো লাগে। আমি কেলে আমাৰ ল'ৰা ছোৱালী ঠাকুৰথানতো স্কুল পঢ়িব পাৰে নহয়। এনেকুৱা পানী হ'লে কেনেকৈ যাব? এনেকুৱাই আমাক ৰাস্তাও লাগে, আমাক আলিয়াটো লাগে আৰু দলংটো লাগে। ডিব্ৰুগড়ৰ পৰা জিতু দাস, মাই নিউজ এনি।